Good morning. How are you? I hope you are all fine. আমি প্ৰিভিয়াছ ক্লাছত এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ তোমালোকৰ লগত আলোচনা কৰি আছিলোঁ, নিশ্চয় তোমালোকৰ মনত আছে। চ' আমাৰ যিবিলাক মাধ্যম এটা মেছেজ চেণ্ড কৰা, মেছেজ বুলি ক'লে বুজি পাইছা নাই? কিবা এটা লিখি পেলাই দিয়াটো সেইটোক মেছেজ শব্দটো নুবুজায়। মেছেজ মানে হৈছে বাৰ্তা। আমি যিকোনো এটা বাৰ্তা পঠাবৰ বাবে যিখিনি মাধ্যমৰ সহায় লওঁ বা এতিয়া অকল মেছেজত আমি এতিয়া বাৰ্তা বুলি নকওঁ, মই অলপ বিষয়টো অকণমান আঁতৰি আহিছোঁ। যদি তুমি কিবা বস্তু এটা পাৰ্চেল এটাও যদি তুমি চেণ্ড কৰিবলগীয়া হয়, আমি কিছুমান মাধ্যমৰ সহায় লওঁ। আৰু এনেকুৱা কিছুমান মাধ্যম আছে যিবিলাক উমৈহতীয়া মাধ্যম। উমৈহতীয়া মানে মেছেজ চেণ্ড কৰিবলৈ একেটা বস্তু ব্যৱহাৰ কৰা হয়, পাৰ্চেল চেণ্ড কৰিবলৈ একেটা বস্তু ব্যৱহাৰ কৰা হয়। প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক, এই গোটেই কনচেপ্টবিলাক অলপ আমি জানিব লাগে। মানে মই এটা সৰু উদাহৰণ দি কৈছোঁ শুনা। তেতিয়াহ'লে মই ইয়াৰ পৰা যোৰহাটত এখন চিঠি দিব লাগে, চ' মই ডাকঘৰত পোষ্ট কৰিলোঁ। ইয়াৰ পৰা মই এটা পাৰ্চেল দিব লাগে। সাপোজ আমাৰ বা তোমালোকৰ কোনোবা এগৰাকী যেনিবা যোৰহাটত পঢ়ি আছে, তুমি ঘৰৰ পৰা যেনিবা চাউল দিব গৈছা। কিন্তু আমি এটা মাধ্যম উমৈহতীয়া হ'ব কেনেকৈ চাবা? কাৰণ মই ইয়াৰ পৰা পোষ্ট কৰাৰ পিছত মই ইয়াৰ পৰা যোৰহাট যাবলৈ মই গাড়ী এখনৰ সহায় ল'ব লাগিব। সেইদৰে মই যদি ঘৰৰ পৰা চাউল কেইটাও লৈ যাওঁ, মই গাড়ী এখনৰ সহায় ল'ব লাগিব। মানে এই যে প্ৰত্যক্ষভাৱে জড়িত হৈ থকা এই মাধ্যমবিলাক, এইবিলাকো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু মাধ্যম হয়। চ' তেনেকুৱা এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰি আছিলোঁ। আমাৰ পাঠটোৰ নাম আছিলে কি আছিলে? চেণ্ডিং এণ্ড ৰিচিভিং মেছেজ। তোমালোকে কিতাপ উলিয়াই লোৱা, আজি বহি উলিয়াই ল'ব লাগিব। Sending a message. লিখি লোৱা তোমালোকে, পেজ নম্বৰ 52 উলিয়াই লোৱা। হ'ল। তো আজি কুৱেশ্যন এনচাৰ ডিছকাছ কৰিব লাগিব। মই বিশেষ পাঠটোলৈ নাযাওঁ আজি মাজলৈ, কাৰণ আগৰ আমি সেইকেইটা আলোচনা কৰিছিলোঁ। তো আজি তোমালোকে এটা কাম কৰা, মই কুৱেশ্যনখিনি লিখি ল'লে দীঘলীয়া হয়, যি কি নহওক। ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো আজি তোমালোকে লিখি লোৱা। নিশ্চয় বুজি পাইছিলা জেগা, পাঠটো নিশ্চয় বুজি পাইছিলা। যদি কিবা প্ৰব্লেমছ আছে তোমালোকে লিখি ৰাখিবা, এইখিনি পিছত সুবিধা হ'ব আমাৰ আলোচনাৰ বাবে। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে আমাৰ how do our letters reach distant city? So এটা কথা হ'ল কি, বুজি পাইছা চাগে তোমালোকে? প্ৰশ্ন আছিল how do our letter reach distant city? যিবিলাক চিটি হওক, ভিলেজ হওক, যিয়ে নহওক লাগিলে কেনেদৰে আমাৰ চিঠিবিলাক খুব সোনকালে তাত পাই গ'ল। তো আমি এনচাৰটো লিখিম। ইয়াত লিখি থাকিলে সময়টো বেছি যায়, উপায় নাই। তথাপি আখৰ যদি চিনি নোপোৱা তো কিতাপখনৰ সহায় ল'ব লাগিব অলপ, বুজি পাইছা? যদি আখৰ চিনি নোপোৱা কিতাপখনৰ সহায় ল'বা অলপ। তো এনচাৰ লিখিব লাগিব। In past it was a problem to send messages in past অতীততে it was a problem to send message send কৰাৰ বাবে এটা ডাঙৰ প্ৰব্লেম আছিলে। in this time there were, মই গাই যাওঁতো তোমালোকে লিখি যাব পাৰিলে। ক'লো যে in this time there were neither
সৰি এইটো এইটো নহয় ANIACR neither motor cars nor what trains to carry our letters. Okay, the masses লিখি থাকা মই আঁতৰি দিম ইয়াৰ পিছত আঁতৰি এবাৰ কৈ দিম তোমালোকে লিখি ল'ব পাৰিবা message reads us as fast as we could walk or run. Okay, walk or run. Then people use animals to carry আকৌ অলপ বেয়া হ'ব পাৰে সো চাবা অলপ কিতাপখন চাই লৈ ল'বা buses to distance cities or town soon এতিয়া we had motor cars railway trains steamers and aeroplanes. With the help of these our letters reach distant city. Hold. এবাৰ গাইছো তোমালোকে ৰাখি ল'বা বৰ্তমান কমপ্লিট মোবাইল স্ক্ৰিনত ওলালে তোমালোকে ভিডিঅ'টো ৰাখি লিখি ল'বা এনসাৰটো কেনেকৈ ইন পাষ্ট ইট ইজ এ প্ৰবলেম টু সেন্ড মেছেজেছ সেই সময়ত এটা প্ৰবলেম আছিল অতীততে মেছেজবিলাক সেন্ড কৰাৰ বাবে in this time there were neither motor car nor trains to carry our letters আমাৰ চিঠি পত্ৰ আদান প্ৰদান কৰিবৰ বাবে কি নাছিলে বুলি কোৱা হৈছে neither motor car কোনো ধৰণৰ motor cars নাছিলে আৰু কি নাছিলে ট্ৰেইন নাছিলে the message reads us as fast as we could walk or run সেই সময়ত আমি মেছেজ কেনেকৈ দিছিলো যিমান হয় কিমান সোনকালে খোজ কাঢ়ি বা দৌৰি গৈ আমি মেছেজ সেন্ড কৰিবলৈ গৈছিল মেছেজ মানে যিবিলাক লেটাৰছ আছিলে সেইবিলাক সেন্ড কৰিবলৈ আমি ফৰৱাৰ্ড কৰিছিলো then people use animals to carry messages to distant city or town আৰু সেই সময়ত মানুহে জীৱ-জন্তু ব্যৱহাৰ কৰিছিলে কিহৰ বাবে টাউন চহৰবিলাকত এই মেছেজ বা লেটাৰছ বিলাক দিবৰ বাবে যেনেকৈ ঘোঁৰা পিঠিত উঠি গৈছিলে কিছুমান গৰু গাড়ী লৈ গৈছিলে কিছুমান বিলাকত ঠিক আছে soon we had motor car railway trains steamers and aeroplane এতিয়া আমাৰ হাতত কি আছে motor cars আছে railway আছে train আছে বিভিন্ন গাড়ী আছে জাহাজ আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আমাৰ যান-বাহন আছে with the help of this শব্দবিলাক শুনি লৈছা বোধত ধৰিব নোৱাৰিলে তোমালোকে কিন্তু কিতাপ চাই ল'ব লাগিব
with the help of this আমি এই বিলাকৰ সহায়ৰে কি কৰো our letters reach distance city আমাৰ letters বিলাকে কি কওঁ reach distance city বিভিন্ন ধৰণৰ সিটি বিলাকত গৈ পেলাই আমি দূৰত থাকিলো সিটি বিলাকত আমি গৈ দিব মেলিব বা এনেকুৱা ধৰণৰ এই কামখিনি আমি এতিয়া কৰিব পাৰো নাও নেক্সট কোৱেশ্চন মহাই দিলো মইতো ধুনীয়াকে ভিডিওটো চলাই থাকোতে গোটেই পথখন ৰাখি লৈ লিখি লবা ঠিক আছে নেক্সট কোৱেশ্চন লিখিম মই এনসাৰটো লিখিম টাইম লষ্ট হয় বৰ তাকত চাই ডাঙৰবিলাক প্ৰশ্নটো লিখি লবা দেই তোমালোকে কিবা প্ৰবলেম পালে পিছত জনাবা মোক কি প্ৰবলেম পাইছা কি বুজি নাই পোৱা এনেকুৱা কথাখিনি নেক্সট কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো আমাৰ কি আছিলে What is the importance of postal stamp? Postal stamp বিলাক আমাৰ বাবে কিয় ইম্পৰ্টেন্ট হয় তো আগত আমি পাইছিলো কি পাইছিলো postal stamp বিলাক আমাক বহুত ইনফৰমেশন দিব পাৰে হা তো এনসাৰটো লিখা কোৱেশ্চনটো লিখি ললা এতিয়া এনসাৰটো লিখা কোৱেশ্চন নম্বৰ 2 পেজ নম্বৰ কিমান আছে বুলি কৈছিলো 56 ৰ আছে চাই লবা এনসাৰ লিখা postal stamps give us what a lot of information kita লিখি দিয়া লগতে it was the it is the importance of postal stamp okay কোৱেশ্চনটো কি আছিল what's the importance of postal stamp বিলাক আমাৰ বাবে কিয় অতি গুৰুত্বপূৰ্ণ what postal stamp give us a lot of information তুমি এনেকৈ লিখিব পাৰা postal stamp is important for us because postal stamp give us a lot of information তুমি তেনেকৈ লিখিব পাৰা তোমাৰ ইচ্ছামতে কথাটো লাগে হল উত্তৰটো মই এনেকৈ লিখি দিলো postal stamp give us a lot of information it is the importance of এখানে অফ to লিখিব কি কৈছে মোৰ লিখি লবা it is the importance of postal stamp clear next question তোলা যাম আমি এবাৰ question number 3 কি হৈছে which method of sending messages was an improvement over postal stamp বিলাকৰ কি সিস্টেম মেথড আহি গল যে ইমপ্ৰুভমেন্ট কৰি মেছেজ সেন্ডিং প্ৰক্ৰিয়াটো আৰু ক্ষিপ্ৰতৰ কৰি তুলিলে ইজ which method কোনটো মেথড অফ সেন্ডিং মেছেজ সেন্ড কৰা was an improvement কৰা আছে হৈছিল over postal letter বিলাকৰ ওপৰত postal letter বিলাকৰ মানে postal letter বিলাক যিটো আছে তাৰপিছত কি ইমপ্ৰুভমেন্ট আহি গল যিটো নেকি আমাৰ সেন্ডিং মেছেজ খুব কুইকলি কৰিব পৰা হ'ব নাম্বাৰ কোৱেশ্চন নম্বৰ 3 আনসাৰ লিখা এতিয়া মই বোৰ্ডত দিয়া বা লিখা বিলাকে যে তুমি লিখিব লাগিব কোনো কথা নাই কিন্তু প্ৰশ্ন আনসাৰ যেটো লিখিবা এটা শুদ্ধ হ'ব লাগিব মিনিংফুল হ'ব লাগিব ঠিক আছে তুমি নিজেও লিখিব পাৰা বাট মিনিংফুল হ'ব লাগিব আৰু আমাৰ সিস্টেমটো শুদ্ধ হ'ব লাগিব সেন্টেন্স প্যাটাৰ্ন বিলাক শুদ্ধ হ'ব লাগিব কোৱেশ্চন নম্বৰ 3 আনসাৰ the method the method of telephone was improvement. Telephone is the method. He
was improvement to sending message over postal stamp. Postal stamp বিলাকক improve কৰি পেলাই message sending ৰ যিটো system এটো as fast as কিহে কৰিলে টেলিফোনে কিহে কৰিলে টেলিফোনে তো ইন্টাৰনেটত তুমি অলপ এনসাৰ বিলাক অলপ বেলেগকৈ পাবা যদি এই কোৱেশ্চনটো তুমি নেটত বিচাৰি চোৱা তো তেতিয়া কি পাবা postal stamp কি system বিলাকে ডেভেলপ কৰিলে postal stamp কি system বিলাকে ডেভেলপ কৰিলে হেতু পাবা মানে এনেকুৱা কথা ধৰিলা বাইক এখন আছে বাইকখনক গলে ইমপ্ৰুভ কৰি পেলাই প্ৰথম থকা বাইকখনক ডেভেলপ কৰিলে আগৰ যিলা বাইক সেইবিলাক আজিকালি ডেভেলপ কৰিলে না কৰিলে তাত কিছুমান টেকনলজি ইউজ কৰিলে কি ডেভেলপ কৰিলে কিন্তু ইয়াত কুৱেশ্চন কিতাপৰ মতে অকমান বেলেগ কৰিছো মই পোষ্টেল ষ্টাম্প বিলাকৰ পিছত কি আহি গল টেলিফোন আহি গল টেলিফোনে পোষ্টেল ষ্টাম্পৰ ঠাই লৈ ললে আৰু মেছেজ সেন্ডিংৰ যিটো সিস্টেম এটো বেছি ফাস্ট কৰি তুলিলে কিন্তু তুমি যদি নেটত চোৱা পোষ্টেল ষ্টাম্পক ইমপ্ৰুভ কৰাৰ কথা আহিব বুজি পাইছা ঠিক আছে তুমি এনেকৈ লিখিলো হৈ যাব লিখি লবা সিটো কি লিখিলো the method of telephone was improved into sending messages of the postal stamp ভিডিওটো ৰখাই লৈ গতে স্ক্ৰিনত এনসাৰটো লাই হওঁতে ভিডিওটো ৰাখিবা আৰু লিখিবা now next question number 4 Lisa question number 4 কি উলিছিলে কি উলিছিলে question number 4 to in what way is STD telephone system useful for us STD full form মই কৈছিলো মনত আছে না জানো তোমালোকৰ STD full form কৈছিলো এনে প্ৰশ্নটো in what way কোনটো দিশে STD telephone system মানে STD telephone system তো কোনটো সাইডে কোনটো ওয়ে মানে বুজি পাইছা ৰাস্তা হয় আৰু কোনটো দিশ বুলি আমি কোনটো দিশে বেছি ইউজফুল কৰি তুলিলে আমাৰ বাবে কি সিস্টেম STD সিস্টেম তোৰ লগত কি সিস্টেম ইনক্লুড হৈ আছে যিনে কি আমাৰ বাবে কি কৰিলে বেছি ইউজফুল কৰি তুলিলে ভেৰি ইউজফুল সিস্টেমটো বেছি ইউজফুল কৰি তুলিলে মানে তুমি প্ৰথম অৱস্থাত যিটো সিস্টেম আছিল টেলিফোনৰ কাছে STD হোৱাৰ পিছত এই সিস্টেমটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অতি লাগতিয়াল হৈ পৰিলে ভেৰি নেসেসাৰি কি কাৰণে এনসাৰটো লিখা by using STD we can talk directly to a person living in any part of the earth. In this way, STD telephone system is super okay লিখিলো by using STD we can talk directly to a person STD system অহাৰ পিছত আমি ডাইৰেক্টলি এজন মানুহৰ লগত কথা পাতিব পৰা হৈ গলো living in any part jote bah nokora living any part এনেকুৱা এটা ঠাই হওক য'তে বাস কৰি আছে পৃথিৱীখনৰ এনেকুৱা এটা ঠাই য'ত তেওঁ বাস কৰি নাথাকক কিয় STD ৰ জৰিয়তে আমি কি কম ডাইৰেক্টলি we can talk আমি কথা পাতিব পাৰো লিখি লও Okay, next question. Era mohai su dikhilo bare. Jodi শব্দ চিনি পোৱা নাই
তো কি হ'ব মই প্ৰশ্ন এনসাৰটো গাই দিছো ন গাই দিতে যিটো শব্দ কৈছো সেই শব্দটো কিতাপত নিজে চাই লওক ডিসপ্লেত চাই ল'বা আৰু যদি চিনি নোপোৱা মানে অভিভাৱকৰ অলপ সহায় ল'বা নেক্সট কুৱেশ্যন আজি কাৰণে লাষ্ট কুৱেশ্যন হ'ব এইটো কুৱেশ্যনটো লিখি লোৱা What do you mean by mass communication? Names of means of mass communication. Mass communication মানে কি হয় সেইটো লিখিব কৈছে আৰু কিটামান mass communication ৰ एग्जांपल দিব কৈছে mass communication ৰ एग्जांपल দিব কৈছে mass communication ৰ एग्जांपल তোমালোকে নিশ্চয় পাৰিবা কিতাপত পাইছিলা আৰু what do you mean by mass communication বুলি ক'লেও পাৰিবা তথাপি মই লিখি দিছো answer লিখিবা question number 5 আছে answer লিখিবা আমি কেইবাটাও ধৰণে লিখিব পাৰো তথাপি মই এটা উপযোগী এটা দি দিছো আৰু যেটো তোমালোকে সহজে লিখিব পাৰিবা Mass communication is the process by which a person so আমি অলপ বেলেগকে লিখো so এইটো যদি লিখো mass communication is the process by which a person অলপ lengthy process হ'ব তো অলপ সমু কৰি দিম তোমালোকৰ বাবে যেতিয়া ক্লাছত আকৌ অলপমান ডিসকাস কৰিম দীঘল সিস্টেম আছে কিছুমান গোটেই কথাখিনি বুজিবৰ বাবে আলোচনা কৰিম এতিয়া সহজতে বুজি পাবৰ কাৰণে কৈছো লাগিলে মই ইউটিউব দি দিম mass communication is a process of imparting and exchanging আদান প্ৰদান বুজি পাইছা exchanging information information দেই through mass media বহুমুখী যিবিলাক মিডিয়া আছে to large segment of the population mass communication is the process it is the process of imparting and exchanging ভাবৰ যেটা আমাৰ আদান প্ৰদান বুলি কোৱা হয় আৰু বুজি পাইছা ইনফৰমেশন আমি ইনফৰমেশন বিলাক কি কৰিব পাৰি ইম্পাৰ্টিং কৰিব পাৰো অথবা এক্সচেঞ্জিং কৰিব পাৰো through mass media to large segment SEGMENTS segments of the population বৃহৎ সংখ্যক পপুলেশনৰ লগত আমি মাস মিডিয়াৰ জৰিয়তে মাস মিডিয়া বুজি পাইছা যিবিলাকৰ জৰিয়তে আমি কম সময়তে বা এটা সময়তে অধিক মানুহ আমি আনিব পাৰো আমাৰ কন্টেক্টলৈ আনিব পাৰো এবিলাকক মাস মিডিয়া বুলি কয় আৰু কি মাস মিডিয়া বিলাকৰ জৰিয়তে জনসাধাৰণৰ লগত ইনফৰমেশন ইম্পাৰ্টিং অৰ এক্সচেঞ্জিং কৰা যিটো সিস্টেম এটো মাস কমিউনিকেশন বুলি কোৱা হয় ঠিক আছে ইয়াৰ পিছত আৰু এটা আছে নেমছ অফ মিনছ অফ মাস কমিউনিকেশন এটো কিতাপখন পঢ়ি তোমালোকে নিজে লিখি লবা এভৰি বহুত পাইছিলা एग्जांपल बहुत পাইছিলা ৰেডিও পাইছিলা ইয়াতে সিনেমা পাইছিলা টেলিভিছন পাইছিলা কম্পিউটাৰ পাইছিলা ওকে নিউজ পেপাৰ বুক ম্যাগাজিন এবিলাক অলপ চাই ল'ব লাগিব তো ভিডিওটো ৰাখি এইটো লিখি লবা কিবা বুজি নাপালে ইয়াৰ প্ৰনাউন্সিয়েচন পঢ়ে চাই ল'বা ঠিক আছে এইটো লিখি লবা লগাই থাকোতে নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন এটা আমি ডিসকাস কৰিম নেক্সট ক্লাছত আজিলৈ ইমানে হ'ব একেনে বেছিকে খাইলে বেয়া এইটা খালি কষ্ট কৰিবা কষ্ট কৰা মানে তোমালোকৰ কাৰণে কিছুমান সিস্টেম কৰিম ৰবা মানে পঢ়াই থাকিলে নহব এইখিনি জানিছা নাই মই ফিডবেক পাব লাগিব ঠিক আছে ইমানে হ'ব আজিলে ওকে নেক্সট ক্লাস আমি আকৌ ডিসকাস কৰিম ওকে